পুনৰ খহনীয়াৰ কবলত ডিব্ৰুগড় মাইজনত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁতৰ ফলত ভয়ংকৰ গৰাখহনীয়া। ঐতিহাসিক কহাইৰ ১ নম্বৰ স্পাৰলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি। ৭ দশক ধৰি ডিব্ৰুগড়ৰ ৰক্ষা কবচ কহাইৰ ১ নম্বৰ স্পাৰ। আধুনিক প্ৰযুক্তিৰে বিজ্ঞানসন্মতভাৱে মেৰামতি নকৰাৰ অভিযোগ স্পাৰটো। ডিব্ৰুগড়ৰ মাইজনত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁতে সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়া। খহনীয়াৰ কবলত পৰিছে নগৰখনক সুৰক্ষা দি অহা ঐতিহাসিক কহাইৰ ১ নম্বৰ স্পাৰ। ১৯৫৫ চনত দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে আধাৰশিলা স্থাপন কৰা এই স্পাৰটোৱেই আজি তীব্ৰ ভাবুকিৰ সন্মুখীন। ডিব্ৰুগড় মহানগৰক বানপানী আৰু ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ৰক্ষা কৰি অহা এই দীঘলীয়া স্পাৰটোৱেই মূল সুৰক্ষা বান্ধৰ সৈতে সংলগ্ন। কিন্তু দীৰ্ঘ ৭ দশকৰো অধিক সময় অতিক্ৰম কৰাৰ পাছতো ইয়াক আধুনিক প্ৰযুক্তিৰে প্ৰয়োজনীয় শক্তিশালীকৰণ বা বিজ্ঞানসন্মত মেৰামতি কৰা হোৱা নাই। ফলত স্পাৰৰ বিভিন্ন অংশ দুৰ্বল হৈ পৰাৰ মাজতেই এতিয়া আৰম্ভ হৈছে খহনীয়া। খহনীয়া যদি অতি শীঘ্ৰেই নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেন্তে ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব ডিব্ৰুগড়ৰ মূল সুৰক্ষা বান্ধৰ ওপৰত। প্ৰতিটো বাৰিষাতেই ব্ৰহ্মপুত্ৰই নগৰখনৰ বিভিন্ন প্ৰান্তত সৃষ্টি কৰি অহা খহনীয়াই ইতিমধ্যেই উদ্বেগ বৃদ্ধি কৰিছে। এনে অৱস্থাত কহাই স্পাৰৰ এই নতুন খহনীয়াই নগৰবাসীক অধিক চিন্তিত কৰি তুলিছে। সময়ে সময়ে স্পাৰটোৰ স্থায়ী সংৰক্ষণৰ দাবী উত্থাপন হলেও ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। চৰকাৰ আৰু জলসম্পদ বিভাগক যুদ্ধকালীন তৎপৰতাৰে খহনীয়া প্ৰতিৰোধ আৰু স্পাৰটোৰ বিজ্ঞানসন্মত মেৰামতিৰ লগতে স্থায়ী সুৰক্ষা ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে। সময় থাকোঁতেই যদি এই গুৰুত্বপূৰ্ণ স্পাৰটোক সুৰক্ষিত কৰাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে সমগ্ৰ ঐতিহাসিক ডিব্ৰুগড় মহানগৰৰ বাবে হ'ব পাৰে ভয়ানক। স্পাৰখন এফালে একটো দেখি নাপায়, স্পাৰখন দেখি নাপায়, গোটেই হাবি দি ভৰি আছে। দুজনী মাইকী মানুহে গৰু এৰাল দিব আহোঁতে মানুহকেইজনীয়ে দেখালে, তাৰপাছতে হুলস্থুল লাগিলে আমাৰ। তাৰপাছত লগে লগে হাবিবোৰে ওচৰৰ হাবিখিনি কাটিলে, হাবিখিনি কাটি মেলি কিনে চাওঁতে আধা কৰি গ'লেই, আধা নিলেই বোলো। তাৰপাছত আহিলে প্ৰশাসন আহিলে, এবাৰ দেখা দিলে, গুচি গ'লগৈ। হ'ব বুলি ক'লে, এতিয়া বস্তাবোৰ পেলাই আছে, কিন্তু বস্তাবোৰতো চব হোটেল লৈ গৈ আছে। এইটো বস্তাইটো কাম নহয়, কিবা এটা কৰিব লাগে। চৰকাৰলৈ কি আহ্বান জনাম, আমাৰ স্পাৰটো যেন ভালকৈ কিবা বল্ডাৰ চল্ডাৰ দি পেলাই বনালে ভাল হ'ব। কিন্তু আমি দেখাত মানে যি অৱস্থা হৈছে কালিৰ পৰা, যিমান মানে বল্ডাৰ খহি আছে কিন্তু বস্তাই নৰখাব। বস্তা পেলাইছে আমাৰ চকুৰ আগতে, বস্তাবোৰ মানে হোটেল দূৰলৈ লৈ গৈছে। কিন্তু END মানুহ এতিয়া লাগি আছে বৰ্তমান, কিন্তু আমাৰ মুখ্যমন্ত্ৰী অহাহেঁতেনো ভালেই আছিলে, নিজে চাই গ'লহেঁতেন কথাটো। অইনে কোৱা আৰু নিজে চকুৰে চোৱাটো বহুত ডাঙৰ কথাটো। কিন্তু আমাৰ কালি যি অৱস্থা হৈছে, আমাৰ ওচৰ চুবুৰীয়া ৰাইজবাসী কোনো হোৱা নাইকিয়া। গধূলি সময়ত গোটেই মানুহবোৰ আহি, মাইকী মানুহবোৰ বা আমাৰ ল'ৰা ছোৱালী গোটেইবোৰ আহি মাথাউৰি ওপৰতে আছে, চাইছেহি এনেকুৱা খহিছে। তাৰমানে খহা দেখি গোটেইবোৰৰে ভয় আছে। আৰু এনেকুৱা খহি থাকিলে মানে আমাৰ ডিব্ৰুগড়খন ডিব্ৰুগড় হৈ নাথাকিব আৰু। এতিয়া যিমান বস্তা দিছে গোটেই বস্তাখিনি কিন্তু হোটেল তললৈ লৈ গৈছেগৈ, ইয়াত মানে ৰখা নাইকিয়া। ৰাতিপুৱা আহিছিলে ল'ৰা দুজন, ৰাতিপুৱাই আহিছে সিহঁতি 4টা নবজাতে। সিহঁতি কৈছে বাইদেউ আকৌ আগৰ পৰা গোটেই খহি আছে। আচলতে কালি যিখিনি দেখিছিলোঁ তাতকৈ দুগুণ মানে খহি গ'ল, এনেকুৱা হৈছে। ডিব্ৰুগড়ৰ পৰা অতিকুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।